নমস্কাৰ আমি আজি শিকিম ক্যালেন্ডাৰ ৰিজনিঙৰ মোস্ট ইম্পৰ্টেন্ট এটা পাৰ্ট হয় য'ত আমি যেহেতু অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে প্ৰিপাৰেচন কৰি আছো তাৰ বাবে মোস্ট ইম্পৰ্টেন্ট এটা পাৰ্টে হয় ৰিজনিঙৰ য'ত সাধাৰণতে অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হোৱা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত ক্যালেন্ডাৰৰ পৰা যিকোনো এটা কুৱেশ্যন দেখা পোৱা যায় গতিকে আমি ক্যালেন্ডাৰৰ পৰা আহিবলগীয়া যিমান কিটা টাইপ থাকে কুৱেশ্যনৰ গোটেইটা টাইপৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম আমি পাঁচটা টাইপৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টোৰ শেষত কেনেকুৱা লাগিল কমেন্ট বক্সত জনাব পাৰিব প্ৰথম আমি ক্যালেন্ডাৰৰ প্ৰথমৰ কুৱেশ্যনটোলৈ আমি যাম কুৱেশ্যনৰ টাইপ কিটা আমি চাব লাগিব যে 19 জুলাই 1964 তাৰিখে যদি বুধবাৰ আছিল তেন্তে 15 জুলাই 1965 এটা 15 নহয় আমি অলপ চেঞ্জ কৰি লৈছো 15 নহয় 19 কৰি লৈছো 19 জুলাই 1965 কি বাৰ হ'ব ঠিক আছে তো এতিয়া প্ৰথম টাইপ যেহেতু টাইপৰ কাৰণে মই চেঞ্জ কৰি লৈছো নহয় তো এইটো লিও কৰা যাব এইটো লিও দিব পিছত একো প্ৰবলেম নাই তো প্ৰথম অৱস্থাত আমি এইবোৰ নাচাম আমি চাম যে এটা বস্তু জানিব লাগিব যিকোনো এটা ক্যালেন্ডাৰ কুৱেশ্যন কৰাৰ আগতে আমি জানিব লাগিব যে এটা বস্তু চাব লাগিব হেতু হৈছে ইয়াৰ যেটো দিয়া থাকিব ইয়াৰ দিয়া থকা ইয়াৰ ডেটা লিপ ইয়াৰ হয় নহয় আমি চাব জানিব লাগিব তো লিপ ইয়াৰ হয় নে নহয় আমি কোনোবা এটা সন লিপ ইয়াৰ হয় নে নহয় ধৰিলো 1964 টো লিপ ইয়াৰ হয় নে নহয় আমি জানিবৰ কাৰণে কি কৰিব লাগিব লিপ ইয়াৰটো আসলে কি হয় লিপ ইয়াৰটো হৈছে যে প্ৰতি 4 বছৰৰ মূৰে মূৰে কি হল এটা বৰ্ষক আমি লিপ ইয়াৰ হিচাপে ধৰা হয় আৰু তেতিয়া কি হয় ফেব্ৰুৱাৰী মাহত এটা দিন বাঢ়ি যায় তেতিয়া কি হল নৰমালি ফেব্ৰুৱাৰী 28 দিনীয়া থাকে আৰু যেতিয়া লিপ ইয়াৰ বৰ্ষটোত কি হয় 29 দিন হৈ যায় তো সেইভাবে কি কৰিম আমি যেহেতু 4 বছৰ মূৰে মূৰে আহে তেতিয়া আমি এই যেটো বছৰ দিয়া থাকিব সেই বছৰটোক আমি 4 ৰে হৰণ কৰি চাম যদি 4 ৰে হৰণ কৰিলে সম্পূৰ্ণৰূপে বিভাজ্য হয় তেতিয়া হলে আমি গম পাম যে সেই বৰ্ষটো এটা লিপ ইয়াৰ হয় তো 90 আমি যদি 4 এ কৰিলো 16 নেক্সট আমি ইয়াতে কিমান হল 3 থাকিলে 6 হল 4 নগুণ কিমান 36 বহালো আমি 4 এ নামি আহিলে তো একবাৰ গল 4 হল আমাৰ হাতত ৰিমাইন্ডাৰ 0 থাকিলে আমি গম পালো যে ই সম্পূৰ্ণৰূপে বিভাজ্য হৈছে এতিয়া এই বস্তুটোকে মই কি কৰিছিলো ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক মই কৈছিলো যে ডিভিজিবলৰ যেটো বিভাজ্যতাৰ নিয়ম আমি পঢ়িছিলো নিয়মৰ যেটো এটা ভিডিঅ' আছে সেই ভিডিঅ'টোত কি কৰিছিলো যে আমি 4 ৰে হৰণ কৰিব লাগে আমি সংখ্যাটো দেখিলে ক'ব পাৰিম যে 4 ৰে হৰণ গৈছে নে নাই যোৱা তো 4 এটা নিয়ম আছে নিয়মটো কি আছিল যে যদি শেষৰ সংখ্যা দুটা শূন্য হয় অথবা যদি শেষৰ সংখ্যা যেটা থাকিব সেই সংখ্যাটা যদি 4 ৰে হৰণ কৰিব পৰা যায় তেতিয়া আমি গম পাম যে গোটেই সংখ্যাটোকে 4 ৰে হৰণ কৰিব পৰা যাব তো তেতিয়া হলে 64 যদি আমি 4 ৰে হৰণ কৰি চাও কি হল এবাৰ গল 4 হল 2 থাকিলে 4 হল 6 গল 24 আমাৰ কিমান হল তেতিয়া হৈছে মানে 64 যদি 4 ৰে হৰণ যায় তেতিয়া আমি গম পাম যে এই সম্পূৰ্ণ সংখ্যাটো কি কৰিব লাগিব কি হ'ব 4 ৰে হৰণ যাব এতিয়া মেইন কথালে আহো যেহেতু আমি প্ৰথম অৱস্থাত আমি গম পালো যে লিপ ইয়াৰ কেনে ধৰণৰ আমি লিপ ইয়াৰ হয় নহয় প্ৰথম ফাৰ্স্ট আমি চেক কৰাৰ পাছত আমি চালো যে ইয়াতে কি দিয়া আছে যদি আমি এটা 19 কৰিলো তেতিয়া আমি কি গম পাম যে 19 জুলাই 1964 তো আমাৰ কিহৰ ভিতৰৰ পৰা উলিয়াব গৈছে যে 19 জুলাই 1965 মানে সম্পূৰ্ণ এটা বছৰৰ পাছৰ ইয়াতে কি আছে তাৰিখ দুটা সেম দিয়া আছে তাৰিখ দুটা সেম দিয়া আছে যে সম্পূৰ্ণ এটা কথা কৈছে যে সম্পূৰ্ণ পাছৰ বছৰটো এক বছৰৰ পাছত কি বাৰ হ'ব ইয়াতে যেটো দিয়া আছে যে এই তাৰিখটো কি দিয়া আছে আমাৰ বুধবাৰ দিয়া আছে বছৰৰ বাৰটো কি দিয়া আছে বুধবাৰ দিয়া আছে তো নেক্সট আমাৰ 19 জুলাই 1965 ত কি বাৰ হ'ব উলিয়াব গৈছে আমি কোৱেশ্যনটো দেখিলে ক'ব পাৰিম যে +1 ডে কৰি দিম +1 ডে কৰাৰ লগত কিবা বুধবাৰ যদি আছে এনসাৰটো কি হ'ব এনসাৰটো হ'ব বৃহস্পতিবাৰ কিন্তু মই বৃহস্পতিবাৰ বুলি আমি এইটো কি হ'ল এটা শৰ্ট ট্ৰিক্স এপ্লাই কৰি আমি বৃহস্পতিবাৰ বুলি উলিয়ালো ঠিক আছে তো এই শৰ্ট ট্ৰিক্সটো আমি জানিব লাগিব যে কেনেকৈ আমি এনসাৰটো বৃহস্পতিবাৰ বুলি পালো তো এতিয়া আমাক কি দিয়া আছিল প্ৰথম দিয়া আছিল যে আমি কোৱেশ্যনটোৰ ভিতৰলৈ যাওঁ তো 19 জুলাই 1964 টো বুধবাৰ হয় আৰু 19 জুলাই 1965 টো আমাক উলিয়াব দিছে তো দেন আমি কৰিম কি প্ৰথম অৱস্থাত আমি চাম যে এইটো ইয়াৰ আৰু এইটো ইয়াৰ লিপ ইয়াৰ কোনটো হয় চাম আমি এটো গম পালো এটো এটা লিপ ইয়াৰ হয় এল বুলি লিখিছো তেতিয়া হলে লিপ ইয়াৰ 4 বছৰ পাছতে লিপ ইয়াৰ আহিব তো 1964 টো যদি 1964 টো লিপ ইয়াৰ হৈছে তেন ইয়াৰ 4 বছৰ পাছতে আৰু নেক্সট লিপ ইয়াৰটো আহিব তেন নেক্সট যেটো লিপ ইয়াৰ হ'ব লিপ ইয়াৰটো কি হ'ব 1968 হ'ব তো 1965 উলিয়াব গৈছে আমি এইবিলাকটো মাথা মাৰিব নালাগে আমি এইবিলাক চিন্তা কৰিবই নালাগে যিহেতু তো নেক্সট আমি চাম
যে তেতিয়া আমি গম পালো যে এইটো যদি লিপ ইয়াৰ হৈছে নেক্সট ইয়াৰটো কি হ'ব এইটো জেনেৰেল ইয়াৰ হ'ব তাত মানে কি হ'ল এই লিপ ইয়াৰ মানে কি হ'ল ইয়াত ফেব্ৰুৱাৰী মাহটো 29 দিন থাকিব কিন্তু ইয়াতে কি থাকিব অনলি 28 দিন থাকিব এতিয়া কোন দুটামান এটা কন্ডিশন কৈ দিম যে লিপ ইয়াৰৰ পৰা যদি জেনেৰেল ইয়াৰলে যাওঁ আমি এক বছৰ যেহেতু দিছে তেতিয়া +1 কৰি দিয়ে হৈ গ'ল শৰ্ট ট্ৰিক্সটো এইটোৱে যদি লিপ ইয়াৰৰ পৰা এটো ইয়াতে কি দিয়া আছিল যদি এই বছৰ 65 নিদি যদি 66 দিলে হয় 2 বছৰ পাছৰ কথা বুলিব তেতিয়া কি হ'ব এক বছৰৰ কাৰণে এক দিছো যদি 2 বছৰ হয় তেতিয়া কি কৰিম +2 হ'ব তো হেতু মনত ৰাখিলেই হ'ল বেলেগ একো কন্ডিশন নাই সো কি হ'ল যদি এটো 65 দিয়াৰ কাৰণে কি কৰিছো মই 65 দিয়াৰ কাৰণে যে +1 কৰিছো লিপ ইয়াৰৰ পৰা জেনেৰেললে গলে +1 হয় আৰু এটা বস্তু লগতে মনত ৰাখিম যে যদি কেনেবাকে আমি জেনেৰেলৰ পৰা লিপ ইয়াৰলে যাবলগীয়া হয় জেনেৰেলৰ পৰা লিপ ইয়াৰলে যাবলগীয়া হয় তেতিয়া কি কৰিম আমি +2 কৰিম তো কন্ডিশনটো নেক্সট কোৱেশ্চন আমি গম পাম আমি এটা বস্তু মনত ৰাখিলে হ'ল জাস্ট হেতু যে যদি লিপ ইয়াৰ বৰ্ষ এটাৰ পৰা যদি আমি জেনেৰেল বৰ্ষ এটালে যাওঁ তেতিয়া হলে +1 হ'ব আৰু জেনেৰেল বৰ্ষ এটাৰ পৰা যদি লিপ ইয়াৰ বৰ্ষ মানে বৰ্ষ এটালে যদি আমি যাওঁ তেতিয়া +2 হ'ব তো এইটা কন্ডিশন তো আমি সিম্পলি কি বুলি শিকিলো আমি যেহেতু গম পাম আমি লগতে আৰু এটা কন্ডিশন কৈ দিছো যদি কেনেবাকে কেতিয়াবা জেনেৰেলৰ পৰা জেনেৰেল ইয়াৰলৈ যদি যাবলগীয়া হয় তেতিয়া কি হ'ব +1 হ'ব তো তিনটা কন্ডিশন যদি আমি মনত ৰাখিব পাৰো তেতিয়া হলে আমাৰ ক্যালেন্ডাৰৰ কোৱেশ্চন কেতিয়াও আমাৰ গলবল নহয় আমি পৰীক্ষা কৰিব পাৰিম আৰু খুব কম সময়ৰ ভিতৰত কৰিব পাৰিম সো জেনেৰেলৰ পৰা জেনেৰেলত গলে কি হ'ব +1 হ'ব লিপ ইয়াৰৰ পৰা জেনেৰেলত গলে +1 হ'ব আৰু জেনেৰেলৰ পৰা লিপ ইয়াৰলৈ যদি উল্টাকে যদি যাবলগীয়া হয় তেতিয়া কি হ'ব ই +2 হ'ব তো মনত ৰাখিব সো ফাৰ্স্ট আমি কি কৰিলো ফাৰ্স্ট আমি তো কোৱেশ্চনটো আকৌ এবাৰ পঢ়িম আৰু আকৌ এবাৰ পঢ়ি আমি কোৱেশ্চনটো এনসার দিব চেষ্টা কৰিম আকৌ এবাৰ এটা কোৱেশ্চন আমি কৰিম যেহেতু আমি শিকি লব আৰু একবাৰ শিকি গলে আমি এক্সামত ইয়াৰ মাৰ্কস আমি কিটো নেহেৰো সো 19 জুলাই 1964 তাৰিখে যদি বুধবাৰ আছিল তেন্তে 19 জুলাই 1965 কি বাৰ হ'ব তো মই আমি ফাৰ্স্ট টাইম এটো চেক কৰিব লাগে 1964 এটা লিপ ইয়াৰ হয় আৰু এটো কি হ'ব জেনেৰেল বৰ্ষ হয় এটা লিপ ইয়াৰৰ পৰা আমি কৈ যাম জেনেৰেলত যাম যেতিয়া লিপ ইয়াৰৰ পৰা জেনেৰেলত যাম তেতিয়া আমাৰ যেটো কন্ডিশনৰ মতে আমি কি পাইছো যে এটো কি হ'ব +1 হ'ব তো +1 মানে কি বুধবাৰ দিয়া আছিল আমাক বুধবাৰ দিয়া আছিল বুধবাৰ হ'ল +1 এটা দিন প্লাস কৰি দিম কি হ'ব বুধবাৰ নেক্সট ডে কি হ'ব তো বৃহস্পতিবাৰ হ'ব আমাৰ এনসাৰটো কি হ'ব পালো বৃহস্পতিবাৰ পালো আমি ঠিক আছে নেক্সট क्वेश्चन नंबर 2 जाम আমি सो क्वेश्चन नंबर 2 जाम আমি क्वेश्चन नंबर 2 চাম আমি 19 মে 1975 তাৰিখে যদি সোমবাৰ আছিল তেন্তে 19 মে 1976 কি বাৰ হ'ব এতিয়া আমি ফাৰ্স্ট টাইম কি চাব লাগিব কৈছিল মই লিপ ইয়াৰ হয় নে নহয় হেতু চাব লাগিব দুটা বৰ্ষ আমি চাম 1975 আৰু আমাৰ এটা বৰ্ষ কি দিয়া আছে 1976 তো এটো আমি চালো কি আছিল চাৰি বিভাজ্যতাৰ নিয়ম এটা আছে তো নিয়মটো মানে কি আছিল হেখৰ দুটা সংখ্যাক যদি চাৰিৰে হৰণ যায় সম্পূৰ্ণ সংখ্যাটো চাৰিৰে হৰণ যাব তো 75 ক যদি আমি চাৰিৰে হৰণ কৰি চাও তেতিয়া কিমান পাম এক বাৰ হ'ল 4 হ'ল 3 থাকিলে 5 হ'ল 8 32 এটো সম্পূৰ্ণৰূপে বিভাজ্য নহল কাৰণ তিনিটা বাকি থাকিলে তো সম্পূৰ্ণৰূপে বিভাজ্য নহয় মানে যেতিয়া বিভাজ্য সম্পূৰ্ণৰূপে নহব তেতিয়া হলে গম পাম যে এটো লিপ ইয়াৰ বৰ্ষ নহয় এটো কি হ'ল জেনেৰেল বৰ্ষ হয় তো নেক্সট আমি এটো চাম 1976 তো যদি আমি চাও তো হেখৰ দুটা চাব লাগে 76 তো কি কৰিছো 4 ৰে হৰণ কৰিলো এক বাৰ হ'ল 4 হ'ল 3 থাকিলে 6 9 36 এটো সম্পূৰ্ণৰূপে বিভাজ্য হৈছে তেতিয়া হলে আমি গম পাম যে এই বৰ্ষটো 1976 টোকো আমি 4 ৰে হৰণ কৰিব পাৰিম তেতিয়া যেতিয়া হৰণ যায় বিভাজ্য হয় তেতিয়া কি কৈছিল মই তেতিয়া এটো লিপ ইয়াৰ বৰ্ষ হ'ব তো নেক্সট আমাৰ কি কাম এতিয়া হ'ল 1975 ৰ পৰা আমি ক'ত যাম 76 ত যাম মানে এবাৰ ক'ত যাম আমি লিপ জেনেৰেলৰ পৰা লিপ ইয়াৰত যাম ইয়াৰ আগৰ কোৱেশ্চনটো ক'ত গৈছিলো লিপ ইয়াৰৰ পৰা জেনেৰেল আহিছিলো আৰু এবাৰ কোৱেশ্চনটো কি কৰিম জেনেৰেলৰ পৰা লিপ ইয়াৰত যাম আৰু মই জেনেৰেলৰ পৰা লিপ ইয়াৰ যেতিয়া আমি যাম তেতিয়া আমাৰ টাইপ শিকাইছিলো তেতিয়া কি হ'ল +2 কৰি দিলে হৈ গ'ল তো দেন ইয়াতে কি দিয়া আছে সোমবাৰ দিয়া আছে আমাক কি দিয়া আছে সোমবাৰ দিয়া আছে তো সোমবাৰৰ লগত আমি কি কৰিব লাগিব দুটা দিন প্লাস কৰিব লাগিব সোমবাৰৰ পাছত কি আহে মঙ্গলবাৰ নেক্সট কি আহে বুধবাৰ তো নেক্সট আমাৰ এটা কি হ'ব আমাৰ এনসাৰ কি হ'ব এটা হলে
আকৰবাৰ কনসেপ্টটো কোনটো দেখাইছো যে 19 মে 1975 তাৰিখে যদি সোমবাৰ আছিল তেন্তে 19 মে 1976 ত কি বাৰ হ'ব তো ফাৰ্স্ট টাইম আমি কৰিছিলো কি 1975 টো লিপ ইয়াৰ বৰ্ষনে জেনেৰেল বৰ্ষ আমি হেতু চেক কৰিছিলো চেক কৰোতে গম পালো যে 1975 টো এটা লিপ ইয়াৰ বৰ্ষ নহয় এটা জেনেৰেল বৰ্ষ তো নেক্সট আমি ইয়াতে গলো 1976 টো চালো হেতু চেক কৰোতে গম পালো যে এটা লিপ ইয়াৰ বৰ্ষ হয় তেতিয়া আমি কি হল এতিয়া কনভাৰ্ট কৰি দিছো আমি জেনেৰেল টু লিপ ইয়াৰ যাম জেনেৰেল টু লিপ ইয়াৰ যদি যাও তেতিয়া কি হ'ব +2 হ'ব তো সোমবাৰৰ লগত দুটা দিন ক্লাস কৰিলে কি আহিব সোমবাৰ পিছত কি আহে সোমবাৰ মঙ্গলবাৰ বুধবাৰ দুটা দিন ক্লাস কৰিব লাগে সোমবাৰটো অলৰেডি গলে মঙ্গলবাৰ বুধবাৰ তো আমাৰ উত্তৰটো কি পাইছো আমি বুধবাৰ পাইছো সো নেক্সট যেটা আমি দুটা টাইপ লিখিছো আমি নেক্সট 3 নম্বৰ টাইপটো যাম আমি নেক্সট 19 মে 1981 তাৰিখে যদি সোমবাৰ আছিল তেন্তে 19 মে 1982 কি বাৰ হ'ব তে প্ৰথম অৱস্থা আমি কি চাম যদি এই তাৰিখটা সেম থাকে তো তাৰিখটা যদি সেম থাকে তেতিয়া আমি এটা তাৰিখ এপ্লাই কৰিব পাৰো তো তাৰিখটা চালো যে সেম আছে তাৰ পিছত আমাৰ কাম কি আহিব এই সনগিটা যিগিটা ইয়াৰ দিয়া আছে যিগিটা বৰ্ষ দিয়া আছে সেই বৰ্ষগিটা চাম আমি 1981 টো চালো 1982 টো চাইছো তো এটো যেটা চালো আমি শেষৰ অংক যেটা চাম আমি তেতিয়া আমি গম পালো যে 81 টো 4 ৰে বিভাজ্য নহয় 4 ৰে হৰণ কৰিব নোৱাৰো গতিকে এটো কি হল এটো এটা জেনেৰেল বৰ্ষ পাইছো আমি তো নেক্সট তেনে ধৰণে 1982 টো যদি আমি 4 ৰে হৰণ কৰি চাও তেতিয়া হৰণ কৰিব নোৱাৰো তেতিয়া হলে গম পালো যে ইউ এটা জেনেৰেল বৰ্ষ তো এবাৰ আমি কি যাম জেনেৰেলৰ পৰা জেনেৰেললৈ যাম মইতো তিনটা টাইপে কৰিছিলো জেনেৰেলৰ পৰা জেনেৰেললৈ গলে কি হ'ব +1 হ'ব লিপ ইয়াৰৰ পৰা জেনেৰেললৈ গলে +1 হ'ব আৰু জেনেৰেলৰ পৰা যেতিয়া লিপ ইয়াৰলৈ যাম আমি তেতিয়া কি কৰিম জেনেৰেলৰ পৰা লিপ ইয়াৰলৈ গলে আমি লিখব +2 কৰিম এই তিনটা কন্ডিশন মনত ৰাখিলে হৈ গল জেনেৰেলৰ পৰা জেনেৰেল +1 লিপ ইয়াৰ টু জেনেৰেল +1 আৰু জেনেৰেলৰ পৰা লিপ ইয়াৰলৈ গলে আমি কি কৰিম +2 কৰিম তো ইয়াতে কি হ'ব +1 কৰি দিলে হৈ গল যেটো সোমবাৰ দি আছে সোমবাৰৰ নেক্সট পাৰ্টটো কি হ'ল মঙ্গলবাৰ হ'ব আমাৰ এনসাৰ কি হ'ব মঙ্গলবাৰ পাম আমি নেক্সট এবাৰ আমি চাম আমি 19 মে টো পাইছো আমি তো এটা কোৱেশ্চনটো কৰিছো 19 মে টো সোমবাৰটো তো নেক্সট আমি চাম ঠিক আছে এবাৰ আমি চাম 19 মাৰ্চ 1980 তাৰিখে যদি সোমবাৰ 1980 আমি এটা কি পালো যে এই ইয়াৰ গেটা সেম আছে কিন্তু কি নাই তাৰিখ গেটা সেম নহয় তো এতিয়া আমি ইয়াৰৰ কথা নামাৰো আমি টাইপ যিটা আমি লিপ ইয়াৰ জেনেৰেল লিপ ইয়াৰ আমি এটা যিটা আমি টাইপ চাইছিলো আমি যিটা কন্ডিশন লৈ লৈছিলো তো এই কন্ডিশন এটা ইয়াতে এপ্লাই হ'ব যেহেতু ইয়াতে ইয়াৰ টু সেম হয় তো ইমানবোৰ তাত মাথা মাৰি লাভ নাই ঠিক আছে আমি মুঠতে ইয়াতে ফাৰ্স্ট টাইম কাম এটা কৰিম কি কাম কৰিম তো 19 মাৰ্চ ফাৰ্স্ট মাৰ্চৰ পৰা জুলাইলৈকে যাব লাগে তো মাৰ্চৰ পিছত কি আহে এপ্ৰিল আহে মাৰ্চৰ পিছত এপ্ৰিল আহিল এপ্ৰিলৰ পিছত কি আহিব মে আহিব তাৰ পিছত জুন আহে তাৰ পিছত কি আহিব জুলাই আহিব তাৰ পিছত কি আহিব জুলাই আহিব তো জুন হ'ব আৰু এটো মে মই লিখি দিছো এপ্ৰিল আৰু এটো মাৰ্চ ঠিক আছে তো আমি ফাৰ্স্ট টাইম জানিব লাগিব যে মাৰ্চটো কিমান দিনীয়া মাহ হয় এটো হৈছে 31 দিনীয়া মাহ এপ্ৰিল 30 দিনীয়া মে 31 দিনীয়া জুনটো কি দিনীয়া হ'ব 30 দিনীয়া জুলাই 31 দিনীয়া তো এইকেইটা আমি জানিব লাগিব এতিয়া তো জুলাইটো দৰকাৰ নাই বাৰু ইয়াতে আমাৰ 2 জুলাই দৰকাৰ জুলাই লেখি উলিয়াম আমি 2 জুলাইটো দৰকাৰী নাই বাৰু তো আমি জুনলৈকে আমি এই চাৰিটা বস্তু আমি জানিব পাৰো এতিয়া মাৰ্চ মাহৰ অলৰেডি 19 ডেজ হ'ল আৰু বাকি কিমান থাকিলে তো 19 ডেজ 31 ৰ পৰা 19 ডেজ যদি গুছি যায় তেতিয়া আমাৰ হাতত কিমান থাকিব আমাৰ হাতত থাকিব মাইনাস কৰিলে আমি কিমান পাম 12 দিন পাম মানে মাৰ্চ মাহটোত আৰু কিমান দিন থাকিব ইয়াৰ কাৰণে থাকিব 12 দিন থাকিব ইয়াতে যেটো 19 ডেজ অলৰেডি গলে আমাৰ হাতত কিমান থাকিলে 12 দিন থাকিলে তো এপ্ৰিল মাহটো সম্পূৰ্ণ মাহটো পাব ইয়াতে 30 দিন হ'ব মে মাহটো সম্পূৰ্ণ দিন পাব তো 31 দিন হ'ব
আৰু জুন মাহটো সম্পূৰ্ণ পাব 30 দিন হ'ব আৰু ইয়াতে কি থাকিলে জুলাই তো ইয়াতে জুলাই আমি কিমান তাৰিখলৈকে তাৰিখটো উলিয়াব গৈছো আমি 12 তাৰিখলৈকে উলিয়াব যাম তো ইয়াতে কি হ'ব ইয়াতে হ'ব 12 তো আমি এই বস্তুটো যদি আমি যোগ কৰো তেতিয়া কিমান পাম 90 আৰু 90 হলে 90 + 25 হলে 115 আমি কিমান পাম 115 পাম তো যোগ কৰি চাব পাৰে 100 115 সো এতিয়া আমাৰ কাম কি হ'ব চাম এতিয়া আমাৰ কাম হ'ব যিমানটা ডেজ ওলাইছে যিমানখিনি দিন ওলাইছে আমি 115 পাইছো যিটো পাইছো আমি হেতু হাতেৰে হৰণ কৰিম কিয় হাতেৰে হৰণ কৰিম এটা সপ্তাহত কিমান থাকে 7 দিন থাকে সেইকাৰণে কি কৰিম আমি হাতেৰে হৰণ কৰিম হাতেৰে হৰণ কৰিলো একবাৰ গল 7 হল আমাৰ কিমান থাকিলে 4 থাকিলে তলত 5 থাকিলে 7 6 গুণ 42 42 আমাৰ হাতত কিমান থাকিলে 3 থাকিলে আমি যদি সংখ্যা যদি শূন্য থাকিলে হেতেন একেটা বাৰে হ'ব সোমবাৰে হ'ব কিন্তু ইয়াতে কি আছে 3 আছে 3 মানে কি গম পাম যে আমাৰ কি আছে সোমবাৰ অলৰেডি দিয়া আছিল তো সোমবাৰ দিয়া আছিল সোমবাৰৰ পিছত আমি 3টা দিন প্লাস কৰিব লাগে সোমবাৰৰ পিছত কি আহে মঙ্গলবাৰ আহে নেক্সট কি আহে বুধবাৰ আহে তাৰ পিছত 3 নম্বৰ দিনটো কি হ'ব বৃহস্পতিবাৰ হ'ব তো আমাৰ এনসাৰটো কি হ'ব বৃহস্পতিবাৰ হ'ব তো এই কোৱেশ্চনটো এনসাৰ কি হ'ব বৃহস্পতিবাৰ হ'ব নেক্সট যদি হে ইয়াতে কেনেবাকে যদি আমি যদি ইয়াতে প্লাস কৰি যদি উলিয়ালো হেতেন প্লাস কৰি উলিয়ালে যদি আমি 0 পালো হেতেন ইয়াতে যদি আমি 0 পালো হেতেন 0 পোৱা হেতেন আমি আমাৰ এনসাৰটো কি হ'ল হেতেন তো সোমবাৰে হ'ল হেতেন যদি ইয়াতে 0 নাই পোৱা কি পাইছো 3টা দিন প্লাস কৰিম আমি ঠিক আছে হেতুই তো নেক্সট কাউটা কোৱেশ্চন যাম আমি তিনি ডিসেম্বৰ 2010 ইয়াতে কি আছে ইয়াতে তাৰিখটো বেলেগ দিয়া আছে আৰু কি দিয়া আছে সনটো বেলেগ দিয়া আছে এতিয়া 2010 চনত 2010 চনত কিমান আছে ডিসেম্বৰ কিমান আছে 3 তাৰিখ এটোৰ পৰা আমাক উলিয়াব কি কৈছে যে 2011 চনৰ 3 জানুৱাৰী এতিয়া আমি কি কৰিম চাম 2010 চনত আৰু কিমানটা দিন বাকি আছে যেহেতু আমি গম পাওঁ যে ডিসেম্বৰটো কিমান হয় 31 দিনীয়া মাহ হয় তো 31 পৰা 3 যদি আমি বিয়োগ কৰো আমাৰ হাতত কিমান থাকিব আমাৰ হাতত থাকিব 28 টা দিন মানে আমি এই ডিসেম্বৰটো কিমান আছে আৰু 28 টা দিন বাকি আছে তো 2010 চনৰ পিছত কি দিন আহে 28 টা দিন পাৰ হোৱাৰ পিছত কি আহিব 11 চনত আহিব তো 11 চনত আমি কেইটা দিন পাম ইয়াতে আমি পাম 3টা দিন ইয়াতে কিমানটা দিন পাম জানুৱাৰী 1 জানুৱাৰী 2 জানুৱাৰী 3 জানুৱাৰী 3টা দিনে পাইছো আমি তো ইয়াতে কি কৰিলো আমি 3টা দিন প্লাস কৰিলে আমাৰ উত্তৰ কিমান পাম 31 পাম মানে 3 ডিসেম্বৰ 2010 তাৰিখে যদি শুক্ৰবাৰ হয় 31 দিনৰ পাছৰ তাৰিখ বাৰটো কি বাৰ হ'ব হেতু বুজিছে তেতিয়া আমি কি কৰিম এই 31 টোক আমি হাতেৰে হৰণ কৰি দিম 7 4 গুণ 28 আমাৰ হাতত কিমান থাকিব 3টা দিন আমাৰ হাতত থাকিব 3টা দিন মানে আমাৰ কি দিয়া আছিল শুক্ৰবাৰ দিয়া আছিল শুক্ৰবাৰৰ 3 নম্বৰ দিনটো আমি চাম শুক্ৰবাৰৰ পিছত 3টা দিনৰ পাছত লাগিব 3 নম্বৰ দিনটো আমাৰ আচলতে শুক্ৰবাৰৰ পিছত কি আহে শনিবাৰ আহে নেক্সট কি আহে দেওবাৰ আহে তো আমাৰ উত্তৰটো কি হ'ব সোমবাৰ হ'ব তো আমি ইয়াৰ আমাৰ উত্তৰ কি হ'ব ইয়াতে সোমবাৰ হ'ব তো ক্যালেন্ডাৰ কোৱেশ্চনৰ যিমান কিটা আহিবলগীয়া কোৱেশ্চন আছিল সম্পূৰ্ণ কোৱেশ্চন কিটাৰ যেনেকুৱা টাইপৰ মানে কোৱেশ্চন এইকেইটা কোৱেশ্চন আহিব বুলি নহয় আৰু এইকেইটা যদি আমি কনসেপ্টটো ভালদৰে ক্লিয়াৰ কৰো এক্সামত এনেকুৱা ধৰণৰ যিকোনো কোৱেশ্চন আমি কৰিব পাৰিম জাস্ট কনসেপ্টটো ভালদৰে বুজিব লাগিব আৰু তাৰ পিছত আমি সুন্দৰভাৱে যদি আমি কৰো আমাৰ ভুল কেতিয়াও নহয় আৰু এইকেইটা ট্ৰিক যদি আমি এপ্লাই কৰো আমাৰ ভুল কেতিয়াও নহয় ঠিক আছে তো লগতে আৰু এটা কোৱেশ্চন এড কৰি লৈছো ঠিক আছে 10 ডিসেম্বৰ 1981 10 ডিসেম্বৰ 1981 এই তাৰিখটোত মানে কি হল বৃহস্পতিবাৰ হয় তো আমাক উলিয়াব দিছে 1991 10 ডিসেম্বৰত কি বাৰ হ'ব আমাক বাৰ উলিয়াব দিছে
তো এতিয়া আমি ইনে অলপ আগত জিলা কৰি আছিলো হয় সেম এজৰ কৰি আছিলো এটা বছৰৰ পাছত কৰি আছিলো তো ইয়াতে কি আছে ইয়াতে সম্পূৰ্ণ কেটা বছৰ 10টা বছৰ আমি পাছত উলিয়াব দিছে আমাক কিন্তু ইয়াতে এটো একে আছে কিন্তু আমাৰ 10টা বছৰ পাছত তাৰিখটো উলিয়াব দিছে তেতিয়া আমি কি কৰিম বেলেগ একো কৰিবলগীয়া নাই এই কন্ডিশনটো আমি এটা ট্ৰিক্স এপ্লাই কৰিব পাৰিম আমি চাম যে এই বয়সকিটা এই বৰ্ষকিটাৰ ভিতৰত লিপ ইয়াৰ কেটা পৰিব তো ফাৰ্স্ট আমি চালো যে তো যেহেতু আমি 4টা হৰণ কৰিব পাৰিব লাগিব 4 হৰণ কৰিব কাৰণে কি কৰিব 1984 এটা লিপ ইয়াৰ পৰিব তো দেন 1988 এই দুটা বৰ্ষ লিপ ইয়াৰ হ'ব বাকি কি হ'ব 8টা বৰ্ষ কি হ'ব বাকি 8টা বৰ্ষ হ'ব আমাৰ জেনেৰেল বৰ্ষ সো আমি মই কৈছিলো যে লিপ ইয়াৰ বৰ্ষ হলে ক্লাস 2 হয় আৰু জেনেৰেল বৰ্ষ হলে ক্লাস 1 হ'ব তো তেতিয়া আমি কৰিম কি যে আমাৰ ওচৰত কি থাকিলে জেনেৰেল বৰ্ষ থাকিলে কিমান আমি চাম জেনেৰেল বৰ্ষ আছে আমাৰ ওচৰত 8টা দিন আৰু লিপ ইয়াৰ কেটা আছে 2টা আছে ঠিক আছে তো 8টাত কিমান হ'ব 8 এগুণ 8 সমান কিমান পালো আমি 8 পাইছো আৰু যেহেতু লিপ ইয়াৰ 2টা আছে লিপ ইয়াৰ আমি কি কৰো 2টা দিন কৰো আমি 2 দুগুণ 4 মানে আমাৰ উত্তৰটো কিমান আছে ইয়াতে 12 আছে আমি 12 পাইছো আমি তো 12 টো কি কৰিম আমি যেহেতু সপ্তাহত এটা সপ্তাহত 7টা দিন থাকে আমি সেই কন্ডিশনটো মতে কি কৰিম সেই 12 টোক আমি কি কৰিম হাতেৰে হৰণ কৰিম হাতেৰে হৰণ যেতিয়া আমি কৰিম হাতেৰে হৰণ কৰিলে কেবাৰ যাব এবাৰ গল 5 7 হল আৰু বাকি কিমান থাকিব 5 থাকিব মানে 1981 10 ডিসেম্বৰ তাৰিখে যদি বৃহস্পতিবাৰ হয় তাৰ 5 নম্বৰ দিনটো কি হ'ব 5 নম্বৰ দিনটো কি বাৰ হ'ব সেইটো উলিয়াব দিছিলে তো তেতিয়া হলে আমি এটো কৰিম যে 5 নম্বৰ দিনটো কি হ'ব আমি চাম 1 2 3 4 5 নম্বৰ দিন হ'ব লাগে বৃহস্পতি আহিলে বৃহস্পতিৰ পিছত কি আহিব শুক্ৰবাৰ আহে শুক্ৰবাৰৰ পিছত কি হ'ব শনিবাৰ দেওবাৰ সোমবাৰ মঙ্গলবাৰ আমাৰ এই বাৰটো উলিয়াব দিছিলে মানে এই বাৰটো কিমান হ'ব মঙ্গলবাৰ হ'ব ঠিক আছে আমি যিমানটা টাইপৰ হয় অলৰেডি আমি ডিসকাস কৰিছো তো আৰু যদি কেউ যদি আপোনালোকৰ কিবা কনফিউজন যদি থাকে বা কিবা কোৱেশ্চন যদি কৰিব নোৱাৰে মই মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম আইডি দি দিম তাতে আপোনালোকে মেছেজ কৰি দিব পাৰিব কোৱেশ্চনবোৰ আৰু মই আপোনালোকৰ মেছেজবোৰ খুব সোনকালে সলিউশন আকাৰে এটা ভিডিঅ' বনাই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰিম ধন্যবাদ